নমস্কাৰ মই অনামিকা শৰ্মাই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ লৈ আহিছো এবাৰ দেখিবলৈ পোৱা গৈছে যেনেকৈ সভাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসক বিৰোধীয়ে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আৰু বিৰোধীয়ে শাসক পক্ষক দমন কৰিবৰ বাবে ইতিমধ্যে ৰাজনৈতিক কৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতেই এতিয়া দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰত যেন ক্ৰমাৎ শক্তিশালী হৈ উঠিছে বিৰোধী দল যিহেতুকে দেখিবলৈ পোৱা গৈছিল লোকসভা নিৰ্বাচনৰ পিছত ক্ৰমাৎ ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল আৰু ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ পিছত যেন বিজেপিয়ে এবাৰ দেখিবলৈ পোৱা গৈছে বিৰোধীক দমন কৰিবৰ বাবে পূৰ্ণদমে প্ৰস্তুতি চলাইছে আৰু এনেদৰে এতিয়া বিধানসভা নিৰ্বাচনক লৈ শাসক আৰু বিৰোধীৰ মাজত চলিছে ব্যাপক প্ৰস্তুতি এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে জনাইছো বিজেপিক ৰুধিবলৈ মহাৰাষ্ট্ৰত সাজু হৈছে বিৰোধী মহাবিকাশ আঘাড়ী শিৱসেনা কংগ্ৰেছ এনচিপি শাৰদ পাৱাৰ গোটৰ শক্তি প্ৰদৰ্শন আমি জনাইছো খবৰ মহাৰাষ্ট্ৰ বিধানসভাৰ 288খন আসনৰ বাবে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে বিৰোধী শক্তি লোকসভা নিৰ্বাচনত ব্যাপক আসনৰ সংখ্যা হ্ৰাস হৈছিল বিজেপি যাৰ বাবে চিন্তিত হৈ পৰিছে মহাবিকাশ আঘাড়ীৰ নেতৃত্বই ঘোষণা নকৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিজেপিৰ নেতৃত্বই সম্ভৱতঃ ঘোষণা নকৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম আৰু দুই এদিনতে নিৰ্বাচনী আয়োগে সম্বোধন কৰিব সংবাদমেল সম্বোধন কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰান্তে যিহেতুকে শাসক আৰু বিৰোধীয়ে পূৰ্ণদমে প্ৰস্তুতি চলাইছে আৰু নিৰ্বাচনী প্ৰচাৰ চলাইছে যিমানে বিধানসভা নিৰ্বাচনৰ দিন চাপি আহিছে সিমানে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে শেহতীয়াভাৱে যিহেতুকে আমি মহাৰাষ্ট্ৰৰ কথা আপোনালোকক জনাইছো মহাৰাষ্ট্ৰত এইবাৰ ক্ৰমাৎ যেন শক্তিশালী হৈ উঠিছে বিৰোধী দল এইবাৰ শক্তিশালী হৈ উঠিছে যাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে বিজেপিৰ বাবে কাৰণ এতিয়া দেখিবলৈ পোৱা গৈছে ক্ৰমাৎ লোকসভা নিৰ্বাচনৰ ক্ৰমাৎ যি ধৰণে ৰাহুল গান্ধী ট্ৰেণ্ডিঙত আছিল ৰাহুল গান্ধীক দাড়িৰ সৈতে হোৱাইট টি-শাৰ্টৰ সৈতে এটা নতুন লুকত দেখিবলৈ পোৱা গৈছিল আৰু নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে তেওঁ যি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছিল নাইবা প্ৰতিশ্ৰুতি হ'ব দিছিল সেই প্ৰতিশ্ৰুতি পালনৰ দিশতো অগ্ৰসৰ হৈছিল ৰাহুল গান্ধী যাৰ বাবে ৰাহুল গান্ধীক সকলোৱে আঁকোৱালি লৈছিল এতিয়া মূৰৰ কাবুৰণি হৈ পৰিছে নেকি ৰাহুল গান্ধী বিজেপিৰ বাবে এনেধৰণৰ এতিয়া প্ৰশ্নৰ উদয় হোৱা পৰিলক্ষিত হৈছে কাৰণ ক্ৰমাৎ এতিয়া মহাৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছে বিৰোধী দল শক্তিশালী হোৱাৰ পৰিলক্ষিত হৈছে শিৱসেনা কংগ্ৰেছ এনচিপি শাৰদ পাৱাৰৰ গোটে শক্তি প্ৰদৰ্শন কৰিছে মহাৰাষ্ট্ৰ বিধানসভাৰ 288খন আসনৰ বাবে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে সবিশেষ জনাব আমাৰ কাৰ্যবাহী সম্পাদক যিহেতুকে উপস্থিত আছে ডেস্কত দীক্ষিত শৰ্মা পোনে দীক্ষিত শৰ্মাৰ লগত সংযুক্ত হৈছো যিহেতুকে এই সন্দৰ্ভত আৰু অধিক সবিশেষ তথ্য জনাব কাৰ্যবাহী সম্পাদক দীক্ষিত শৰ্মা যিহেতুকে এবাৰ দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰত যেন ক্ৰমাৎ শক্তিশালী হৈ উঠা পৰিলক্ষিত হৈছে বিৰোধী যি ৰাজনৈতিক দল সেই ৰাজনৈতিক দল ক্ৰমাৎ শক্তিশালী হৈ উঠা পৰিলক্ষিত হৈছে দীক্ষিত শৰ্মা আমি আপোনাৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম চাওক মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন এই মুহূৰ্তলৈকে তাৰিখ ঘোষণা কৰা হোৱা নাই কিন্তু দেৱালীৰ পাছত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব এতিয়া প্ৰশ্ন আহিছে যে মহাৰাষ্ট্ৰত কি হ'ব মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই বিৰোধী যি শক্তি আছে অৰ্থাৎ কংগ্ৰেছ উদ্ধৱ ঠাকৰে গোটৰ শিৱসেনা আৰু শাৰদ পাৱাৰ গোটৰ এনচিপি এই তিনিটা দল মিলাই যি মহাবিকাশ আঘাড়ী আছে মহাবিকাশ আঘাড়ীয়ে পূৰ্বতকৈ তেওঁলোকে 30খন আসন লাভ কৰিবলৈ সক্ষম হৈছিলে লোকসভা নিৰ্বাচনত আৰু বিজেপিৰ নেতৃত্বত যি তিনিটা দল আছিলে এনডিএ সেই এনডিএৰ লগত আছিলে শিন্দে গোটৰ শিৱসেনা আৰু অজিত পাৱাৰ গোটৰ এনচিপি এওঁলোক তিনিটা দল মিলি 17খন আসনত সীমাবদ্ধ হ'ব লগা হৈছিল ইয়াৰ পূৰ্বতে 2014 আৰু 19 এই দুইটা বিধানসভা নিৰ্বাচনতেই বিজেপি মিত্ৰ শক্তিয়ে প্ৰায় 40খন বা তাতকৈ বেছি আসন লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু বিগত 10 বছৰত মহাৰাষ্ট্ৰৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে দেখা পোৱা গ'ল বিজেপিৰ সংখ্যা ছিংগল ডিজিটলৈ নামিলে আৰু সম্পূৰ্ণ মিত্ৰজোঁট 17খন আসনত সীমাবদ্ধ হ'ল আৰু তাৰ পাছৰে পৰা এতিয়া বিধানসভা নিৰ্বাচনক লৈ পেলাই চৰ্চা চলি আছে যে কি হ'ব বিধানসভা নিৰ্বাচনত এই মুহূৰ্তত যদি আপুনি চাই কেইবাজনো নেতাই ইতিমধ্যে দাবী কৰিছে শাৰদ পাৱাৰৰ ফালৰ পৰা কোৱা হৈছে বা তেওঁলোকে দাবী কৰিছে যে বিজেপি মিত্ৰজোঁট যি আছে তেওঁলোকে বিধানসভাত 100খনতকৈ অধিক আসন তেওঁলোকে দখল কৰিব নোৱাৰে এনেধৰণৰ দাবী কৰি আছে তাৰ উপৰিও প্ৰাক্তন জম্মু কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিক তেওঁ কিছুদিনৰ পূৰ্বে এটা কথা মন্তব্য কৰিছিল যে বিজেপি তাত পৰাজিত হ'ব আৰু পৰাজিত হোৱাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰিছিল কিন্তু এইবাৰ সম্পূৰ্ণৰূপে বিধানসভা নিৰ্বাচনত কিন্তু স্থিতি
সম্পূৰ্ণৰূপে এই মুহূৰ্তত যদি চোৱা যায় লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত যদি চোৱা যায় বিৰোধী মিত্ৰ শক্তি বিজেপি মিত্ৰ শক্তিতকৈ আগত আছে কাৰণ 30খন আসন তেওঁলোকে লাভ কৰিছিল সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰৰ নিৰ্বাচন কিন্তু এইবাৰ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ লোকসভা নিৰ্বাচনৰ পূৰ্বেও যিহেতু প্ৰথমবাৰৰ কাৰণে মহাৰাষ্ট্ৰৰ ইতিহাসত দেখা পোৱা গৈছিল যে দুটা আঞ্চলিক ৰাজনৈতিক দল আৰু বিশেষকৈ শিৱসেনা দুটা ভাগত বিভক্ত হৈ আছিল আৰু এনচিপি শৰদ পাৱাৰৰ যি এনচিপি আছে সেয়াও দুটা ভাগত বিভক্ত হৈ আছিল পৰিয়ালৰ দুটা দলৰ মাজতে বিভাজন হৈছিল আৰু সেইবাবে মহাৰাষ্ট্ৰৰ ইতিহাসত 1995 চনৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গৈছিল যে যি দুটা ৰিজনেল ফ'ৰ্চ আছে যি দুটা আঞ্চলিক শক্তি আছে আঞ্চলিক শক্তি দুটা পৃথক পৃথক হৈছিল আৰু দুইটা পৃথক পৃথক শক্তি বিজেপি আৰু কংগ্ৰেছ ৰাষ্ট্ৰীয় দলৰ মাজত আছিল সেইবাবে এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কি হ'ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন 288খন আসন আছে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰৰ বিধানসভা আৰু ইয়াৰ যিটো মেজিক ফিগাৰ আছে মেজিক ফিগাৰ হ'ব লাগিব 145 চৰকাৰ গঠন কৰিবৰ বাবে আৰু সেই যদি মেজিক ফিগাৰৰ ওচৰত কোনো নাথাকে তেতিয়াহ'লে এখন ত্ৰিসংখ্যক বিধানসভা হ'ব পাৰে কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত যদি চোৱা যায় মহাৰাষ্ট্ৰত কৰবাত নহয় কৰবাত অজিত পাৱাৰ গোটক বিজেপিয়ে নিজৰ অনাক লৈ যদি চোৱা যায় তেতিয়াহ'লে বিজেপিয়ে যি নিজৰ লগত আনিলে বা সিন্দে গোটক দুভাগ শিৱসেনাক দুভাগত বিভক্ত কৰিলে সেয়া মহাৰাষ্ট্ৰৰ জনতাই কিন্তু সিমান ভাল পোৱা নাই যাৰ পৰিণাম লোকসভা নিৰ্বাচনৰ ফলাফলত দেখা পোৱা গৈছে আপুনি যদি বিদৰ্ভ অঞ্চলত যদি চাই অৰ্থাৎ বিদৰ্ভ যিটো নাগপুৰৰ পৰা যিটো নৰ্দাৰ্ণ পাৰ্ট নৰ্থ ইষ্টাৰ্ণ পাৰ্ট অফ মহাৰাষ্ট্ৰ আছে তাত যদি আপুনি চাই বিদৰ্ভ অঞ্চলত 10খন লোকসভাৰ আসন আছে তাত কিন্তু এখন আসন নাগপুৰ আসনখনৰ বাদ দি বাকি আটাইকেইখন লোকসভাৰ আসনত বিৰোধী মিত্ৰ শক্তি জিকিবলৈ সক্ষম হৈছিল একমাত্ৰ নাগপুৰ আসনখনত নীতিন গডকৰী বিজয়ী হৈ আহিছিল সৰ্বমুঠ সংখ্যা বিজেপিৰ লোকসভা নিৰ্বাচনত 9খনলৈ হ্ৰাস পাইছিল আৰু বিগত 10 বছৰৰ যদি চোৱা যায় বিজেপিৰ পাৰফৰ্মেন্স যদি মহাৰাষ্ট্ৰত চোৱা যায় প্ৰথমবাৰ আছে য'ত তেওঁলোক সিংগল ডিজিটত আহিছিল কৰবাত নহয় কৰবাত সম্পূৰ্ণৰূপে কংগ্ৰেছ বেকফুটত আছিল বিগত 10 বছৰ মহাৰাষ্ট্ৰত কাৰণ 2014 পৰা 14 লৈকে মহাৰাষ্ট্ৰত বিজেপি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আছিল আৰু 14 লোকসভা বিধানসভা নিৰ্বাচনত পৰাজিত হৈ বিজেপি চৰকাৰত আহিছিল আৰু মহাৰাষ্ট্ৰত কংগ্ৰেছ বেকফুটত আছিল কংগ্ৰেছ সিংগল ডিজিটলৈ নামি গৈছিল লোকসভাত কিন্তু প্ৰথমবাৰৰ বাবে এবাৰ দেখা পোৱা গৈছে যোৱা 10 বছৰৰ ৰাজনৈতিক ইতিহাস মহাৰাষ্ট্ৰত কংগ্ৰেছে একমাত্ৰ দল যি ডাবল ডিজিটত মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচনত আছে 13খন আসন লৈ সেই গতিকে মহাৰাষ্ট্ৰত কিন্তু কংগ্ৰেছৰ যিটো দখল আছে সেই দখল ক্ৰমাৎ বৃদ্ধি পাইছে আৰু সেই ক্ৰমাৎ বৃদ্ধি পোৱাৰ লৈ এতিয়া সত্তা বাজাৰৰ পৰা আৰম্ভ কৰি কিন্তু সকলো স্থানতে মহাৰাষ্ট্ৰত বিৰোধীৰ নেতৃত্বত চৰকাৰ হোৱাৰ এটা ইংগিত দিয়া হৈছে কিন্তু নিৰ্বাচন যেহেতু নিৰ্বাচনী আয়োগৰ দল আজি কিছুদিনৰ পূৰ্বে মহাৰাষ্ট্ৰত গৈছিল মহাৰাষ্ট্ৰত গৈ পেলাই নিৰ্বাচন আয়োগৰ দলসমূহে ৰাজনৈতিক দলসমূহৰ লগত কথা পাতিছিল আৰু তেওঁলোক সকলোৱে মহাৰাষ্ট্ৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো ৰাজনৈতিক দলসমূহে বিচাৰিছে আৰু বিশেষকৈ বিৰোধী ৰাজনৈতিক দলসমূহে কৈছে যে এটা ফেজতে এটা পৰ্যায়তে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন হ'ব লাগে মোৰ হাতত যি তথ্য আছে অক্টোবৰ মাহৰ মাজভাগত মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ'ব দশেৰাৰ পাছত অৰ্থাৎ দুৰ্গা পূজাৰ দশমীৰ পাছত আৰু নৱেম্বৰৰ শেষৰ ভিতৰত মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত ভোট গণনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ দীক্ষিত শৰ্মা যিহেতুকে আমাক সবিশেষ জনালে আৰু এই সন্দৰ্ভত আমাৰ মাজত কিছু মন্তব্য আহি পৰিছে এয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ उसकी उद्देश्य से है सही जिससे कुछ संत वाले तो एक होता लेकिन काय करायचं जिथं प्रधानमंत्री स्वतः जाऊन आले त्यांच्या हस्ते आंदोलन झालं आज त्या ठिकाणी भ्रष्टाचार किती टोकाला पोचलेला आहे कुठं भ्रष्टाचाराची भूमिका घेऊ नये याचं चाचपण्य सुद्धा या सरकारमध्ये नाही त्यामुळे शेवटी लोकांच्या जी तीव्र भावना आहे ती आज या कार्यक्रमाच्या वतीनं पुरी करावी म्हणूनच आम्ही तिघांनी आणि महाराष्ट्राच्या जनतेला आवाहन करून हा कार्यक्रम हातात घेतला
उलटून गेलेले आहे, गुन्हा दाखल झालेला आहे. गुन्हा दाखल होऊन सुद्धा पराग आपटे असेल किंवा चेतन पाटील असेल हे अजूनही फरार आहेत. पोलिसांना ते सापडत नाही आहेत. अशाच पद्धतीनं मागे सुद्धा ज्यावेळेस काही ऍक्सिडेंटची प्रकरणं घडलेली होती त्यावेळेस गुन्हेगार हे फरार होतात आणि सगळं वातावरण शांत झाल्यानंतर त्यांना समोर आणलं जातं. बदलापूर प्रकरणातले देखील आरोपी आहेत. त्यात फक्त एकच की जो गुन्हा दाखल झालाय तो फक्त आणि अशा प्रवृत्तीच्या संबंधीची नीतीवादी काय आहे हे समज जनतेच्या समोर त्यांनी ठेवलं. जर का गुन्हा म्हणून पकडला तर तुम्ही गुन्हा दाखल करणार आहात असं सरकार म्हणतंय, ह्याचा अर्थ गुन्हा घडलेला आहे हे सरकारला मान्य आहे. मग गुन्हेगार कोण? कारण प्रधानमंत्री आले आणि त्यांच्या हस्ते अनावरण झालं, म्हणजे प्रधानमंत्र्यांचा सुद्धा त्याच्यात संबंध आला आणि तो येण्याच्या साठी जो काही कार्यक्रम त्यांनी केला होता तो पुरेसा बोलका आहे. आता याच्यामध्ये मला वाटतं की नौदल एवढं आपलं पोकळ आहे का की त्यांना त्या नौदल म्हटल्यानंतर ते समुद्रातल्या त्या तुफानाशीच खेळत असतात, तिथल्या संकटाचा सामना करतात आणि देशाला वाचवतात. आता ही जबाबदारी नौदलावरती टाकून हे मोकळे होणार आहेत का? मग नौदलाला सुद्धा ह्याची कल्पना नव्हती का की किती वेगाने इकडे वारे वाहणार, काय होणार? आता हा जो काही कार्यक्रम घेण्यात आला तो आपल्याला माहिती आहे की उघड उघड तेव्हा निवडणुका तोंडावरती होत्या. कोकण जिंकायचं, महाराष्ट्र जिंकायचा म्हणून मोदींनी घाईघाईने तो कार्यक्रम दिला आणि शिल्पकाराची जी काही बाजू आलेली आहे त्याच्यात त्याने म्हटलं की त्याला ठराविक दिवसात तो पुतळा करण्याची जबरदस्ती करण्यात आली. मुळामध्ये आणखीन एक माहिती आली की तो जो शिल्पकार होता तो जेमतेम 24-25 वर्षाचा, मोठा पुतळा करण्याचा त्याला अनुभव नाही. अशा परिस्थितीमध्ये समुद्र किनारी पुतळा लावताना कोणती खबरदारी घ्यायला पाहिजे, तिथे वाऱ्याचा अंदाज घ्यायला पाहिजे, लाटांचा अंदाज घ्यायला पाहिजे. ज्याप्रमाणे तिथे सिंधुदुर्ग किल्ला हा 300-400 वर्षापूर्वी छत्रपती शिवाजी महाराजांनी बांधला, तो आज सुद्धा व्यवस्थित आहे. जर हे तंत्रज्ञान तेव्हा एवढं प्रगत होतं तर आता आपल्याकडनं या तंत्रज्ञानाचा कुठे विसर पडलाय का, हा सुद्धा मुद्दा आहे. आपल्याला तुम्हाला प्रश्न आहे की जशा पद्धतीने महाराष्ट्र शिवरायांच्या नावाने ओळखला जातो, जे फोटो सोशल मीडियावरती सध्या व्हायरल झालेले आहेत शिवाजी महाराजांच्या पुतळा कोसळण्याचे, त्याच्यामुळे महाराष्ट्राची फक्त देशात नाही तर जगामध्ये बदनामी कोणी केली? तो शेवटी असं आहे की ज्या पद्धतीने हे गुन्हे दडपून टाकतायत, त्यांना मतांची जी घाई झालेली आहे, मतं मिळवण्यासाठी घाई केली, हे पाप जे आहे पाप उघड झालंच पाहिजे आणि ते उघड झाले. म्हणजे ज्या पद्धतीने बदलापूरची घटना असेल तर आता तर मला नाना सांगत होते की सरकारी वकिलांनी वेगळीच भूमिका मांडलेली आहे. तर ह्या म्हणजे कायदा सक्षम आहे पण कायदा राबवणारी यंत्रणा तिच्यावरती दबाव येत असेल तर दबाव आणणारे आणि त्या दबावाला बळी पडणारे हे दोघेही गुन्हेगार आहेत. जिस तरह से पूरी घटना हुई है उसको लेकर आगे की रणनीति क्या है? क्योंकि आज भी कई जगहों पर प्रोटेस्ट हुआ है, हार्दिक जी गए हैं, उनकी गाड़ी को रोकने की कोशिश की गई, वहां पर कुछ घटना हुई है. दूसरा जो केस रजिस्ट्रेशन की बात होती है, गुनाह दर्ज किया जाएगा, आरोपियों को बख्शा नहीं जाएगा, उस पर क्या कहना है? पहले ही मैंने मराठी में कह दिया है कि आने वाले रविवार को हम मुंबई में तीनों पार्टियों के प्रमुख नेता, शीर्ष नेता और हम सारे जो हमारे साथी अन्य पक्ष है उनको सारे शिवप्रेमी और सारे पार्टियों के जो शीर्ष नेता है और कार्यकर्ता